নমস্তে বন্ধুসকল, মই নিত্যানন্দ দাস। আশা কৰোঁ আপোনালোকৰ ভাল। ৰাজস্থানৰ আৰু এটা বিশেষ বস্তু মই দেখুৱাব ওলাইছোঁ। যোৱাকালি মই বিনামূলীয়া পানী যোগান আৰু বিনামূলীয়া বিজুলীৰ বিষয়ে কথা পাতিছিলোঁ। আজি কথা পাতিম নেহেৰৰ বিষয়ে। আমাৰ অসমত নদী নালা বহুত, তাৰ তুলনাত এইফালে ৰাজস্থান, হাৰিয়ানা, পাঞ্জাৱত ইমান নদী নালা নাই। কিন্তু পাঞ্জাৱত আছে, তথাপি ৰাজস্থানতো বহুতে কম, মানে নাই। পানীৰ এটা সময়ত বৰ আকাল আছিল। এনেকুৱা এটা সময় আছিল যেতিয়া মানুহে খেতি নকৰিছিল, খেতি কৰিবৰ কাৰণে পানী যোগান নাছিল। তাৰে পিছত ইন্দিৰা গান্ধীৰ শাসনৰ সময়ত ইন্দিৰা কেনেল বনাইছিল, যদি মই ভুল নহওঁ। সেই কেনেলৰ পৰা নদীৰ পৰা পাঞ্জাৱৰ নদীৰ পৰা এনেকৈ কেনেল দি নেহেৰ বুলি কয়, খালৰ দৰে। আমাৰ অসমীয়া ভাষাত ক'ব লাগিলে নালাৰ দৰে কাটি পেলাই পানীটো লৈ যায়। পানী লৈ যাই পেলাই মানে গোটেই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মানে এই পানী যোগানৰ ব্যৱস্থা কৰা হৈছিল। সেই ছিষ্টেমটো প্ৰথমতে কেঁচা নালা বনাইছিল। কেঁচা নালা বনাই পেলাই লাহে লাহে নালাবিলাক পকী কৰি পেলাই, যাতে পানীবিলাক মিছৰি নহয়, পানী মাটিৰ তলত সোমাই নাযায়, তেনেকৈ ব্যৱস্থা কৰি গোটেই ৰাজস্থানতে পানীৰ ব্যৱস্থা কৰা হৈছে, ৰাজস্থান, হাৰিয়ানা। তো তাৰ ফলত কি হৈছে, মানে পানী যোগানৰ ব্যৱস্থা ধুনীয়া হৈছে। পানী যোগান ব্যৱস্থা হোৱাৰ বাবে খেতি ভাল হৈছে, খেতিৰ ক্ষেত্ৰত ধুনীয়া হৈছে। মই দেখিবলৈ পাইছিলোঁ পাঞ্জাৱত থাকোঁতে, মানে আমাৰ ইণ্ডিয়াৰ মানে লাৰ্জেষ্ট, মানে ধৰক চাউল হওক বা আটাৰ কাৰণে ধান আৰু ঘেঁহু, লাৰ্জেষ্ট প্ৰডাকশ্যন পাঞ্জাৱ হাৰিয়ানা ন। আগাৰ যদি এবছৰ পাঞ্জাৱ হাৰিয়ানাত যদি কোনো খেতি নকৰে, তেতিয়াহ'লে পাঞ্জাৱ হাৰিয়ানাত খেতি নকৰিলে ভাৰতৰে কিজানি এবছৰ মানে লঘানে থাকিব লাগিব। মানে সকলো মানুহে খানা নাপাব, কোনোবাৰ পাব কিন্তু বহুতে মানে নাপাওঁকৈ থাকিব। তো এইটো চাবলগীয়া বস্তু। আমি এইবিলাক বস্তু শিকিব লাগিব, শিকি পেলাই আমি আগবাঢ়িব লাগিব, যাতে আমিও স্বাৱলম্বী হ'ব পাৰোঁ। তো মই এতিয়া আপোনালোকক নেহেৰৰ বিষয়ে কৈ আছোঁ। এয়া হ'ল নেহেৰ। কোনোবা নদীৰ পৰা কানেক্ট কৰি এই পানীটো নেহেৰত সোমোৱা হৈছে। নেহেৰেদি এই পানীটো মানে বৈ আছে আৰু নদীৰ লগত লিংক আছে। আৰু এয়াই ৰাজস্থানত য'ত পানীৰ অভাৱ হ'ব লাগে, মানে পানী থাকিব নালাগে, তাত মানে এইটো দেখিছে ইয়াতে এইবিলাক প্লাষ্টাৰ কৰিছে। এইবিলাক প্লাষ্টাৰ কৰি পেলাই ইটাইদি ভালকৈ পকী কৰি পানীটো আনিছে নদীৰ। তো এনেকৈ পানী বৈ আছে, বিভিন্ন প্ৰান্তত গৈ আছে পানী, আৰু বিভিন্ন মানে কেনেল বনাইছে, এইবিলাক এইটো নেহেৰ বনাইছে। তো এই নেহেৰৰ পানী এনেকৈ বৈ আপোনাক য'তে লাগে, ইয়াৰ পৰা আপুনি দেখিছে ইয়াতে এইটো কাটিং কৰিছে। ইয়াৰ পৰা এই কাটিঙেদি এইফালৰ পাইপ পেলাই দিব, ৱাটাৰ পাম্প বহাই আপোনাৰ য'তে পানী লাগে তাতে পানী লাগিব। আৰু এই নেহেৰৰ পৰাও মানে কিছুমান সৰু সৰু লিংক কাটিছে। গোটেই মানে যোনে খেতিয়ক, যাক মানে পানী লাগে, সিহঁতে নিজৰ খেতিৰ কাৰণে লিংক কাটি লৈ গৈছে। কাটি লৈ যাবলৈ তাৰ পৰা পানীৰ ব্যৱস্থা কৰিছে আৰু খেতি ধুনীয়া কৰিছে। এয়া চাওক, এইটো এটা সৰু নালা, নেহেৰৰ পৰা কাটি পেলাই পানীটো বেলেগ মানে খেতিলৈ লৈ যোৱা হৈছে। তো এয়া দেখিছে, যিমান দেখা পাব, য'ৰ পৰা নেহেৰৰ পৰা এটা নালা এনে কাটি লৈ গৈছে। এইটো হ'ল হাইৱে। ইয়াৰ এইফালে এইটো হাইৱেৰ ঠিক অপজিট ফালে মানে খেতি পথাৰলৈ ইয়াৰ পৰা পানী কাটি লৈ গৈছে। তো জলসিঞ্চনৰ ইমান ধুনীয়া মানে সুবিধা কৰি লৈছে, চৰকাৰৰ পৰা বহুত মানে সুবিধা দিয়া হৈছে। সেইকাৰণে ইয়াৰ খেতিয়কসকল স্বাৱলম্বী, আৰু সেইবাবে এই ক্ষেত্ৰত এই অঞ্চলৰ মানুহবিলাক মানে টকা পইচাৰ ক্ষেত্ৰত মানে আৰ্থিকভাৱে টনকিয়াল। আমাৰ মানে অসমত বৰষুণ হয়, বৰষুণ হোৱাৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি আমি ধানৰ খেতি কৰোঁ। তাৰপিছত ধানৰ খেতিটো এনেকুৱা, আজিকালি বৰষুণৰ পৰিমাণো কমিছে, আৰু বৰষুণ যেতিয়া লাগে তেতিয়া বৰষুণ নহয়, আৰু যেতিয়া নালাগে তেতিয়া বৰষুণ হয়। ধান আপুনি শাওণৰ মাহত, জেঠৰ মাহত খুব বৰষুণ এইবাৰো আমি দেখিবলৈ পাইছোঁ। এইবাৰ মই নিজে খেতিত লাগি আছিলোঁ, ধানৰ খেতিত। জেঠৰ মাহত বহুত বৰষুণ হৈছিল। তাৰপিছত যেতিয়া মাটি পোতা হোৱাৰ পিছত বৰষুণ, পোতাৰ সময়ত বৰষুণ অলপ লাহে লাহে কমিল, আৰু এতিয়া মাটি পোতা হৈ গৈছে। এতিয়া বৰষুণ প্ৰায় নাই, বহুত কম বৰষুণ হৈ আছে। তো ধান পোতাৰ পিছত যদি মাটিটোত যদি ধানখিনিত যদি আপুনি পানী দিব নোৱাৰে, তেতিয়াহ'লে ধান খেতিৰ পৰা বৰ এটা আশা কৰি লাভ নাই। আমাৰ ভাল প্ৰডাকশ্যন হ'ব লাগিলে ধানৰ মানে গুৰিত সদায় পানী থাকিব লাগিব। তো সেয়া ছিষ্টেমটো আমাৰ অসমত মানে নাই। সেইকাৰণে আমি অলপ
আগবাঢ়িব পৰা নাই এই ক্ষেত্ৰত। আমাৰো যদি এনেকুৱা ধানৰ পানীৰ যোগান ব্যৱস্থা থাকিলেহেঁতেন, আমিও তেতিয়া ধানৰ ক্ষেত্ৰত ধান কৰিব পাৰিলোঁ। ধানৰ পিছত আৰু বিভিন্ন খেতি, মই ইয়াতে আপোনালোকক খেতি দেখুৱাম। নেক্সট ভিডিঅ'ত মই আপোনালোকক কি খেতি কৰে সেই খেতিৰ বিষয়ে আপোনালোকক দেখুৱাম। তো আমাৰ ধানৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ। কিছুমান ঠাইত য'ত পানীৰ একদম সুবিধা আছে, আজিকালি নদীৰ আমাৰ কামৰূপৰ দক্ষিণ কামৰূপ অঞ্চলত মই দেখা পাইছোঁ নদীৰ চৰবিলাকত কি কৰে পানী যোগানৰ ব্যৱস্থা আছে। তো সেইকাৰণে ব্ৰহ্মপুত্ৰ নদীৰ পৰা সেইকাৰণে তাত মাকৈ খেতি কৰে মিয়া মানুহখিনিয়ে। কিন্তু আমাৰ অসমীয়া মানুহখিনি সেই ক্ষেত্ৰত পিছ পৰি আছে। আমাৰ পানী যোগানৰ ব্যৱস্থা নাই আৰু চৰকাৰৰ বিশেষ পদক্ষেপ লোৱা নাই, আৰু সেইবাবেও আমি হাত সাৱটি বহি আছোঁ, আমি একো কৰিব পৰা নাই। তো এনেকুৱা পানী যোগান ব্যৱস্থা আমাক লাগিব, ফ্ৰী বিনামূলীয়া বিজুলীৰ ব্যৱস্থা আমাক লাগিব। আমাৰ খেতি পথাৰে যেতিয়া লাইটৰ কানেকশ্যন যাব, জেনেৰেটৰ যাব, মটৰ যাব, যেতিয়া আমি পানী যোগান ব্যৱস্থা কৰিব পাৰিম, তেতিয়া আমাৰ খেতি ভাল হ'ব। আৰু আমি বছৰত তিনিটা খেতি কমচে কম কৰিব পাৰিম। তো তেতিয়া কৰিব পাৰিলে আমাৰ অসম আৰ্থিকভাৱে সক্ষম হ'ব। কথাতে কয় নহয়, আপুনি টকাক টানে। আমি যদি পইচা ইনকাম কৰিব লাগিব, প্ৰথমতে পইচা ইনভেষ্ট কৰিব লাগিব। তো চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে, আৰু এনেকুৱা সুবিধা খেতিয়কসকলক কৰি দিব লাগে। তেতিয়া খেতিয়কসকল নিশ্চয় টনকিয়াল হ'ব, আৰু অসমখনো অসমৰ ৰাজহ বাঢ়িব, আৰু অসমখন তেতিয়া ধনী হ'ব পাৰিব। ধন্যবাদ।